সেইটোতো স্বাভাৱিক কথা, খুব থাকিবই। কাৰণ 1985 চনৰ পৰাই আমি আমাৰ গুৱাহাটী মহানগৰীৰ এটা আসন আমি সদায় প্ৰত্যেকটো নিৰ্বাচনতে আমি পাই আহিছিলোঁ। কিন্তু এইবাৰ দুৰ্ভাগ্যজনক কথা, পৰিতাপৰ কথা যে গুৱাহাটী মহানগৰীৰ এইবাৰ এটা ছিটো আমাৰ নেতৃত্বই ল'ব নোৱাৰিলে। তাৰমানে আমাৰ অসম গণ পৰিষদ দলৰ মহানগৰত যিডাল শিপা আছিল, আজি এই শিপাডাল উঘালি পেলোৱা হৈছে। গতিকে আমাৰ কৰ্মীসকলে এই অন্তৰত যথেষ্ট দুখ পাইছে। কিন্তু আমাৰ নেতৃত্বই নিশ্চয় এখন আসন তেওঁলোকে ল'বৰ কাৰণে যিটো প্ৰচেষ্টা ল'ব লাগিছিল, মই যিটো জানো তেনেধৰণৰ প্ৰচেষ্টা আমাৰ নেতৃত্বই নল'লে, যাৰ কাৰণে আজি আমি আমাৰ গুৱাহাটী মহানগৰীৰ পৰা এখনো আসন পাবৰ কাৰণে সক্ষম নহ'লোঁ। মানে আপুনি ক'ব বিচাৰিছে নেতৃত্ব দুৰ্বল? মানে নহয়, নেতৃত্বইতো মই দুৰ্বল বুলিও নকওঁ, কাৰণ নেতৃত্বৰ এইটো এটা দায়িত্ব আছিল, এটা কৰ্তব্য আছিল যে গুৱাহাটী মহানগৰ এইখন এখন চিটি, উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ। যদি এই মহানগৰ বা এই উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখত যদি এখনো আমাৰ অগপৰ যদি এখন আসন নাথাকে, আমি যদি এখন ফ্লেগ উৰাব নোৱাৰোঁ, তেতিয়াহ'লেতো এইটো আমি কি বুলি ক'ম? এতিয়া একচুৱেলি আমি যদি চাওঁ, অস্তিত্বহীনতাত ভুগিব লগা অৱস্থাটো হোৱা নাই। আজি মধ্য গুৱাহাটীৰ মই 100% ক'ব পাৰোঁ যে আজি যদি আমাক অগপক সেই ছিটটো দিলেহেঁতেন, তেতিয়াহ'লে আমি এইটো নিশ্চয় আমি জয়ী হ'ব পাৰিলোহেঁতেন। এইটো আমাৰ এটা দুৰ্গ আছিল, কিন্তু আজি এই দুৰ্গটো সহায় দিয়া হ'ল। আজি এই দুৰ্গটো আমাৰ নেতৃত্বই, আজি আমাৰ সমষ্টিটোৰ যিটো দুৰ্গ আছিল, এই দুৰ্গটো আজি আমাৰ যথেষ্টখিনি দুৰ্বল হ'ল। আৰু এটা প্ৰশ্ন এতিয়া আহিছে ৰাইজৰ মনত, বা ৰাইজে সেইটো কথা বহুজনে কৈছে যে আপুনি যিটো সন্মানীয় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, তাত এইবাৰ এজন অনা অসমীয়াক টিকট প্ৰদান কৰা হৈছে, যাক লৈ ৰাইজ ক্ষোভিত। আৰু ৰাইজে এইবাৰ ক'ব বিচাৰিছে যে অনা অসমীয়া ভাইচেছ আৰু এগৰাকী শিক্ষিত যুৱতী, তাৰ মাজত গোটেই ৰন্ধন হ'ব। নাই চাওক, এই কথাটো মই কি ক'ম, এই কথাটো ৰাইজে কৈয়ে আছে। আৰু এইটো কিয় হ'ল, কেনেকৈ হ'ল, এই কথাটো আমাৰ নেতৃত্বক সুধিব লাগিব। সামগ্ৰিকভাৱে যিখন অগপৰ তালিকা, তাত এদিনতে বিজেপিৰ পৰা অহা মানুহে পালে, আৰু বছৰ বছৰ ধৰি যি ত্যাগ স্বীকাৰ কৰি আহিছে সেইসকল বঞ্চিত হ'ল আপোনাৰ হিচাপে। সেইবিলাকেই আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আজি যিকেইটা সমষ্টিৰ, দুই এটা সমষ্টিৰ আজি ধৰক সেই সমষ্টিটো দিনে নিশাই আমাৰ কৰ্মীসকলে কাম কৰিছিল। আমাৰ কৰ্মীসকলে কাম কৰাৰ পিছত, দিনে নিশাই কাম কৰাৰ পিছত, ইমান এটা ত্যাগ স্বীকাৰ কৰাৰ পিছতো আজি ওপৰতে একেদিনাই এটা বেলেগ দলৰ পৰা আহি অগপত যোগদান কৰি টিকেট এটা লাভ কৰিব, সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক নহয় জানো? আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।